নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰিৰ দিনটোলৈ সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, যাতে সকলোৱে আজি দিনটো ভালে কুশলে যাওক শিৱৰাত্ৰি বুলি। আৰু এইকেইদিন বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, প্ৰায় আজি 15-20 দিনে হ'বলৈ হ'ল। মানে মই ইউটিউবত ভিডিঅ' দিয়াই নাই, কাৰণ কিহৰ কাৰণে এইবিলাক ঘৰত পূৰা কাম লাগি আছোঁ, সেইটো কাৰণতে আমি কলৈকো যাবলৈ টাইম পোৱা নাই চাইকেলৰ ৰাইড কৰিবলৈ। আৰু মানৱৰ পৰীক্ষা হৈছিলে, মানৱৰ পৰীক্ষা শেষ হৈছে, মেট্ৰিক পৰীক্ষা দিছিলেহি। সেইটো কাৰণে পৰীক্ষা শেষ হৈ গ'ল, যেতিয়া আমি আকৌ চাইকেলৰ ৰাইড আৰম্ভ কৰিব লাগিব। ক'ত ক'ত যাম আপোনালোকক সকলো দেখুৱাই যাব লাগিব। আজি তাকে শিৱৰাত্ৰি চাবলৈ যাম বুলি ভাবিছোঁ, আৰু পূৰা ধামাকা হ'বলৈ গৈছে। ভিডিঅ'টো আপোনালোকে চাব, ক্লিপটো পূৰা মিছ নকৰিব। এতিয়া যাব লাগে নে কি কয় ৰাইজ? তো এতিয়া বলক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালে ৰাইজ এইকেইদিন ঘৰৰ কামো লাগি আছোঁ, বাকী আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এইফালে দেখিবলৈ পাইছে, এইফালে পূৰা ভোট জলকীয়া খেতি লগাই আছোঁ, দেখিছেনে ৰাইজ? তো এইফালে পূৰা বস্তাত দি চব মাটি পেক কৰি এইবিলাক ভোট জলকীয়া খেতি কৰিছোঁ। আৰু পাছফালেও আছে, পাছফালে আপোনালোক এদিন দেখুৱাব লাগিব মোৰ কেনেকৈনো খেতি কৰিছোঁ, আৰু ভোট জলকীয়া খেতি কৰিলে কেনেকৈ কি কৰিব লাগে। যিবিলাকে খেতিয়ক লোকক কৈছোঁ, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। কেনেকৈ কৰিব লাগিব আপোনালোকে নজনা কাৰণেও মোক শিকাব। তেতিয়া মই এতিয়া এইবাৰ প্ৰথম 200 পুলি ৰুইছোঁ। তো নেক্সট যদি পুলি ভাল হয়, যদি চাই লওঁ কেনেকুৱা হয় কি কথা, যদি আপোনালোকে সকলোৱে যদি মোক পৰামৰ্শ দিয়ে কয়, তেতিয়া মই অহা বছৰকৈ ভালকৈ খেতি কৰিম বুলি ভাবিছোঁ ভোট জলকীয়া খেতি। প্ৰথম ষ্টাৰ্টিং আৰু কমকৈ কৰিছোঁ, তো খাবলৈ পাব সকলোৱে। যদি লাগে মোক কমেণ্ট এটা কৰি জনাই দিব। ভোট জলকীয়া ছিজনত পূৰা নিজে বিক্ৰী কৰিম, আৰু যদি ডিমবাসী ৰাইজসকলক লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব। আৰু এতিয়া পুলিখিনি ষ্টাৰ্ট হৈছেহে, কিমান দিন লাগে কি কথা ইমান নাজানো, মই খেতি কৰাৰ কাৰণে কৰি নাই পোৱা যিহেতু ভোট জলকীয়া খেতি। তো বাকী এইফালে চাইকেল লৈ যাম বুলি ভাবিছোঁ আজি অকলে মই, তো বাকী দেখুৱাই যাম, চাই যাওক। তো ৰাইজ এইফালে আহি আমি ডিমৌ চাৰিআলি পাই গ'লোহি। আজি গাড়ীৰ যথেষ্ট ভিৰ হৈ আছে ডিমৌ চাৰিআলি যিহেতু, আৰু তাকে চাইকেল লৈ ওলাই আহিলোঁ। বহুত দিন ধৰি চাইকেলৰ ৰাইডো কৰা নাই, আজি ওলাই আহিলোঁ। তো কেনেকুৱা কি হয় পূৰা দেখুৱাই যাব লাগিব। বহুত দিন চাইকেলৰ ৰাইড কৰা নাই, কিন্তু আজি ৰাইড কৰিছোঁ ন, কিবা এটা বহুতেই ভাল লাগিছে। তো ঘৰৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে ক'লৈকো যাবলৈ তেনেকৈ টাইম নাপাইছোঁ। আজি অকলে আহিলোঁ ৰাইড কৰিবলৈ শিৱসাগৰলৈ বুলি, আৰু বেছি দূৰ নহয়, গম পাইছে ডিমৌৰ পৰা। তাকে ওলাই আহিলোঁ, আৰু শিৱৰাত্ৰি দিনটো বহুত ভাল লাগে, প্ৰত্যেক বছৰে আহোঁ। সেইটো কাৰণতে আগতেতো মই প্ৰায় গাড়ীতে আহোঁ, কিন্তু এইবাৰ চাইকেল লৈ আহিছোঁ। কি কিনো পাৰোঁ আপোনালোক দেখুৱাই যাব লাগিব। আৰু এইফালে দেখিছে পৰিৱেশটো চব কি ধুনীয়া লাগিছে, চবফালে ডাৱৰে পূৰা ক্লাউড হৈ আছে। তো এতিয়া আমি গৈ থাকোঁ, বাকী কি কিনো পাৰোঁ দেখুৱাই যাম। পূৰা চাই যাওক ভিডিঅ'টো, শেষলৈকে মিছ নকৰিব। এতিয়া আমি আহি ৰজাবাৰী পাৰ হৈ আহিলোঁ, আৰু অকলে ৰাইড কৰি যোৱা মজাই বেলেগ। তো আজি অকলে আহিলোঁ ৰাইড কৰিম বুলি। তো আজি গাড়ীও যথেষ্ট ভিৰ হৈ আছে, সেইটো কাৰণে গম পাইছে শিৱসাগৰৰ পৰিস্থিতি কেনেকুৱা হৈছে। তো এতিয়া মই গৈ পিনে ক'ব পাৰিম। এতিয়ালৈকে মই ক'ব পৰা নাই তো কেনেকুৱা কি হৈ আছে। বাকী ভিডিঅ'টো ক্লিপটো মিছ নকৰিব, চাওক। আৰু বহুত দিন ৰাইড কৰা নাই ন, ভৰিটো পূৰা বিষ হৈছে। তো এনেকৈ আহিব লগা হৈছে ৰাইজ আপোনালোকৰ কাৰণে। আৰু বহুতে ভাবিব পাৰে কুশলে ইউটিউবত ভিডিঅ'ৰ বহুত দিন দিয়া নাই, এৰি দিলে বুলি ভাবিব পাৰে, কিন্তু মই ভিডিঅ' এৰি দিয়া নাই। তো এনেকৈ টাইম লৈ মাজে মাজে টাইম পালে দিব লাগিব ভিডিঅ', আপোনালোকে চাবলৈ পাব। আৰু বহুতে আজিকালি ভিডিঅ' চাবলৈ এৰি দিছে, নোচোৱা হ'ল মোৰ ভিডিঅ', কিহৰ কাৰণে মোক কমেণ্ট এটা কৰি জনাব। তথাপিতো মই ঘৰৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে ক'লৈকো যাব পৰা নাই। যাব লাগিব, ভাল ভাল ৰাইড চাবলৈ পাব আপোনালোকে। বাহিৰত যাম বুলি ভাবি আছোঁ, কিন্তু অকলে যাবলৈ অকণমান ৰিক্সি হৈ যায়, সেইটো গম পাইছে। মানৱৰ পৰীক্ষা শেষ হ'ল যিহেতু, তাৰপাছত আমি মই আৰু দুটামান গাড়ীত লগ খাই যাব লাগিব। ক্লিপটো মিছ নকৰিলে পূৰা চাই যাওক, ধামাকা হ'বলৈ গৈছে। তো এতিয়া দেখিবলৈ পাইছে ৰাস্তাও গাড়ী ভিৰ হৈ আছে। এতিয়া ভিডিঅ' নবনাওঁ, ডাইৰেক্ট গৈ শিৱসাগৰলৈকে লগ পাইছোঁ, পূৰা চাই যাওক। আৰু তো ফাইনেলি আহি আমি শিৱসাগৰ পাই গৈছোঁহি। আৰু শিৱসাগৰৰ ইফালে মন্দিৰ দেখিছে, তাতে পূৰা মানুহ ভিৰ যথেষ্ট হৈ আছে। তো সেইটো কাৰণতে ভাবিলোঁ কি সিহঁতৰ খন্তেক ৰখি মেলি চাইকেলখন পেহীহঁতৰ ঘৰতে চাইকেলখন ৰখাই লৈ তাতে থ'বগৈ লাগিব, থৈ মেলি আৰু বাকী এইডোখৰতে টমটমতে আহিম, আৰু বাকী চব ভিডিঅ' দেখুৱাব লাগিব, আপোনালোকে চাবলৈ পাব। এতিয়া আমি এটা খন্তেক ৰখি পেহীহঁতৰ ঘৰলৈ যাম, গৈ চাইকেলখন ৰখাই মেলি আকৌ নেক্সট পেহীহঁতৰ ঘৰৰ পৰা আহি চব দেখুৱাই যাবলৈ চেষ্টা কৰিম, পূৰা চাই যাওক। তো এইফালে আমি এতিয়া শিৱসাগৰৰ পুখুৰী পাৰেদি গৈ আছোঁ আমি পেহীহঁতৰ ঘৰলৈ। আৰু এইফালে দেখিবলৈ পাইছে যাদুঘৰটো ওচৰতে লাগি আছে। এইডোখৰ জেগা বহুত ভাল লাগে। তো আপোনালোকক কেনেকুৱা লাগে মোক কমেণ্ট এটা কৰি জনাবচোন। আৰু পুখুৰী পাৰত ন, শিৱসাগৰলৈ আহিলে মই প্ৰায় চাইকেল লৈ শিৱসাগৰ পুখুৰীটো এক পাক হ'লেও ঘূৰোৱেই, বহুত ভাল লাগে পৰিৱেশটো, কিবা এটা ভাল লাগে। আৰু এইফালে দেখিবলৈ পাইছে আই লাভ
শিৱসাগৰ মানে ইয়াতে ফটোশ্বুট কৰিব পাৰিব, বহুত ধুনীয়াকৈ বনাই দিছে। আৰু এইফালে আপোনাৰ শিৱসাগৰ পুখুৰীটো ন পাৰটোত মানে যথেষ্ট ইয়াতে মানে বহিবলৈ মেলিবলৈ বহুতেই ভাল লাগে, মানে বহুত ধুনীয়া হয়। তো আপোনালোকে যদি কেতিয়াবা আহিছে মোক কমেণ্ট এটা কৰি জনাব শিৱসাগৰনো থাকি কেনেকুৱা লাগে। ৰাইজ আমি পেহীহঁতৰ ঘৰতে চাইকেলখন ৰখালোঁ, ৰখাই মেলি এইফালে এতিয়া যাবলৈ ওলাইছোঁ শিৱসাগৰ। আৰু গাড়ীও যথেষ্ট ভিৰ, সেইটো কাৰণতে চাইকেলখন তাতে ৰখাই ল'লোঁ। মানে মানুহ ইমানেই ভিৰ ন, ভিৰ দেখি মানে চাইকেলখন মানে ক'তো ৰাখিবলৈ জেগা নাই, তাকে পেহীহঁতৰ ঘৰতে ৰাখিলোঁগৈ। আৰু এইফালে এতিয়া পূৰা গৈ আছোঁ আৰু। তো ৰাইজ এতিয়া মেলা পাই গৈছোঁহি আৰু যথেষ্ট মানুহ ভিৰ দেখিছে না, ভিৰৰ অৱস্থাত পূৰা অৱস্থা বেয়া গৈছে। আৰু আগত কিমান ভিৰ হয় তো আপোনালোকক দেখুৱাই আছোঁ। তো এইফালে চাওক না, পূৰা ভিৰ লাগি গ'ল আৰু পূৰা দোকানে দোকান, মানে শিৱৰাত্ৰি ন বহুত কম দামত মানে বস্তুবোৰ বিক্ৰী কৰে। তো আপোনালোকে যেতিয়া কেতিয়াবা যদি মানে বস্তু নিওঁ বুলি ভাবে তেতিয়াহ'লে ঘৰৰ মানে কিছুমান সামগ্ৰী তো তেতিয়াহ'লে নিব পাৰে। বিভিন্ন ধৰণৰ বস্তু ওলাই মেলাত, মানে সকলোৱে গম পায় শিৱসাগৰত মানে ক'বলৈ কোনো বাকিয়ে নাই, মানে এভৰিথিং বস্তু পোৱা যায় আৰু বহুত কম দামত। দেখিছে নহয়, কাপোৰ কানি কৰি আদি কৰি সকলোবিলাক বস্তু একদম কম দামতে বিক্ৰী কৰে। তো সেইটো কাৰণতে কিবা এটা নিব লাগিব ঘৰলৈ মালে বুলি। তো এতিয়া আমি প্ৰথমতে শিৱদৌলত সোমাই যাম, সোমাই মেলি আৰু ভিতৰৰ পৰিৱেশবিলাক দেখুৱাম। তো এইফালে ৰাইজ আমি এতিয়া ভিতৰলৈ বুলি সোমাই আহিলোঁ শিৱ মন্দিৰ। আৰু মন্দিৰ ভিতৰৰ এইবিলাক পৰিৱেশবিলাক বহুত ভাল লাগিছে, মানুহ যথেষ্ট ভিৰ। এইফালে গেটৰ সন্মুখত দেখিবলৈ পাইছে ভিৰত মানে অৱস্থা বেয়া হৈছে মানুহবিলাকৰ। ভিতৰত কি হয়নো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এইফালে চাওক না, ভিতৰত মানে মানুহ চাওক পূৰা ভিৰ, মানে ক'বলৈ ভাষাই নাই, মানে হাজাৰ হাজাৰ মানুহ মানে শিৱৰাত্ৰি বুলি। দিনতে যদি এনেকুৱা ভিৰ হয়, ৰাতি হ'লে কি হ'ব আপোনাৰ মোক কওকচোন বাৰু। তো এইফালে ৰাইজ দেখিবলৈ পাইছে প্ৰায় বন্তি জ্বলাবলৈ মানুহ লাইন লাগি আছে। আৰু মানুহ ন ইমানেই ভিৰ লাগিছে নহয়, মই ক'বই পৰা নাই। মানে কিবা লাগি গৈছে মোৰ দেখি, মানে মই মানে আচৰিত খাইছোঁ যে ইমান মানুহ হৈছে। বাপ ৰাতি কি হ'ব আপোনালোকে কওকচোন মোক বাৰু, দিনতে এইটো অৱস্থা। তো ৰাইজ দেখিছে এইফালে পূৰা ভৰপূৰ মানুহ, আৰু এইফালে শিৱ মন্দিৰ আছে, মন্দিৰ কাষতে আছোঁ মই। আৰু এতিয়া আমি এইটো ছাইডত যাব লাগিব। তো বাকী ইয়াৰ ভিতৰতে আপোনাৰ দুটামান চেলিব্ৰিটি শ্বৰ্ট দেখুৱাম বুলি ভাবিছোঁ, আপোনালোকে চাবলৈ পাব। তো এতিয়া চেলিব্ৰিটি শ্বৰ্টটো ল'ম, তো চাই যাওক আৰু। মাটিৰে চিলিমতে ভাল খাই মহাদেৱে দুগু 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 দবৰুবা ভাল খাৰে তোলা কুচনিতে টোপোলা ততা ধাৰি বলিয়া তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ। তো ৰাইজ আমি এতিয়া শিৱসাগৰৰ পৰা ওলাই আহিলোঁ, এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ। আৰু ঘৰত গৈ মানে ঘৰ নোপোৱাৰ আগতে পেহীহঁতৰ ঘৰৰ ছোৱালীজনী বিয়া আছে, তো তেহেঁতৰ বিয়া খাবলৈ মাতিছে, তাতে বিয়া খাবগৈ লাগিব। মানুহ যিটো ভিৰ ন, অৱস্থা একদম বেয়া হৈ আহিলে। আৰু শিৱৰাত্ৰি মানে দিনটো সকলোলৈ শুভেচ্ছা থাকিলে, মই লাষ্টতো কৈছোঁ যাতে ভালে ভালে দিনবিলাক যাওক। আৰু এতিয়া মই ভগৱানৰ ওচৰত তুতি প্ৰাৰ্থনা কৰোঁ যাতে ভালে ভালে দিনবিলাক যাওক তাকে আৰু। তো আজি এতিয়া ঘৰত যাব লাগে, বহুত দেৰি কৰাটো ভাল নহয়, অকলে আহিছোঁ যিহেতু। আৰু বাকী ইমানে আৰু বাকী এতিয়া ঘৰলৈ কি কৰিছোঁ বাৰু। তো ৰাইজ আহি ঘৰত পালোহি, শিৱৰাত্ৰি চাই একদম পূৰা ভাগৰ লাগিলে, মানুহো যথেষ্ট ভিৰ আছিলে, সকলোৱে গম পাইছে ভিডিঅ'টো চাই। তো ভিডিঅ'টো চাই কেনেকুৱা পাৰিলে কমেণ্ট এটা কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভাল ভাল ৰাইড আহি আছে, আৰু মই ডেইলি যিমান পাৰোঁ মানে যিকেইদিনা টাইম মানে মই ফ্ৰী পাম, তো সেইকেইদিনাখন মই সদায় ৰাইড কৰিবলৈ চেষ্টা কৰিম। আপোনালোকক প্ৰায় সপ্তাহৰ মূৰত ভিডিঅ' এটা পাবই চাবলৈ, ভাল ভাল ভিডিঅ'। তো আমি অহা নেক্সট ট্ৰিপ আমি ভাবিছোঁ ডিমৌৰ পৰা মানে শিৱসাগৰ ডিমৌৰ পৰা আমি ধেমাজি ডিমৌ যাম চাইকেলৰ ৰাইড কৰিবলৈ। তাত মানে বহুত ধুনীয়া জেগা হয়, সকলোৱে গৈছে। আৰু যিবিলাকে যোৱা নাই তো তেতিয়াহ'লে ভিডিঅ'টো চাব পাৰিব। বাকী অন্য এটি ভিডিঅ'ত লগ পাম, আজিলৈ মানে আৰু জয় অসম।